বন্ধুসকল নমস্কাৰ। আপোনালোকক মেঘালয়ৰ এটি নতুন ভিডিঅ'ৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমি ৰাণীৰ পৰা 4জন বন্ধুই লগ লাগি যাত্ৰা আৰম্ভ কৰিছিলোঁ মেঘালয়ৰ দিশে। যিটো পথ মঙাপ মাইৰাং ৰাণী বুলি নামাকৰণ কৰিছে, সেই পথেৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। দৰাচলতে পথটোক ৰাণী মাইৰাং পথ বুলিলে সকলোৱে ভালকৈ বুজি পায়। আমাৰ যাত্ৰাটোৰ সহযোগী আছিল 4জন। প্ৰভাতে গাড়ী ড্ৰাইভ কৰি আছে আৰু পিছপিনে আছে প্ৰকাশ আৰু ইফালে মাটিৰাম দা। মানে প্ৰভাতে যেতিয়া গাড়ী ড্ৰাইভ কৰে আৰু কোনো চিন্তা নাই, প্ৰভাতে খুব ভাল ড্ৰাইভ কৰিব জানে। এইটো বিশেষকৈ পাহাৰত তেওঁ তাৰ বহুত অভিজ্ঞ আৰু গাড়ী ড্ৰাইভ কৰাত, গতিকে কোনো চিন্তা নাই। আমি গৈ আছোঁ। এয়া আমি নিউজিৰাং পালোঁ। নিউজিৰাংখনৰ পূৰ্বৰ নাম আছিল গুদাম, কিন্তু জিৰাং গাঁওখনৰ পৰা এঘৰ দুঘৰকৈ মানুহ গৈ উক্ত ঠাইখনিত বসতি স্থাপন কৰাৰ পিছত এখন পূৰ্ণাংগ গাঁও হৈ পৰিল। জিৰাঙৰ পৰা মানুহ গৈ উক্ত ঠাইখনত নতুন গাঁও স্থাপন কৰাৰ বাবে গাঁওখনৰ নাম ৰাখিলে নিউ জিৰাং। এসময়ৰ গুদাম নামৰ ঠাইখন আজি হৈ পৰিল নিউ জিৰাং। নিউ জিৰাং কৃষিৰ প্ৰচুৰ সম্ভাৱনা থকা এখন উন্নত গাঁও। এয়া আমি পাথাৰখামা পালোঁ। ৰাণীৰ পৰা পাথাৰখামাৰ দূৰত্ব 32 কিলোমিটাৰ। পাথাৰখামা ৰিভই জিলাৰ পশ্চিম প্ৰান্তৰ এখন মুখ্য বাণিজ্যিক চহৰ। এসময়ৰ কাঠ ব্যৱসায়ৰ মুখ্য কেন্দ্ৰ আছিল পাথাৰখামা। কাঠ ব্যৱসায় বন্ধ হৈ পৰাত পাথাৰখামাৰ আৰ্থিক অৱস্থা অতি শোচনীয় হৈ পৰিছিল। কিন্তু আজি পাথাৰখামা নতুন ৰূপত গঢ় লৈ উঠিছে। এতিয়া পাথাৰখামাত নাই কি? পাথাৰখামাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, পুলিচ থানা, বেংক, লগতে বন, গড়কাপ্তানি, কৃষি, জলসিঞ্চন আদি বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাৰ্যালয় আছে। চৰকাৰী হাইস্কুল, হায়াৰ ছেকেণ্ডাৰীৰ লগতে ব্যক্তিগত খণ্ডৰ বহুকেইখন শিক্ষানুষ্ঠানো আছে। আমাৰেই সৌভাগ্য বুলি ক'ব লাগিব। আমি যিদিনা গৈছিলোঁ সেইদিনা পাথাৰখামাৰ সাপ্তাহিক বজাৰ আছিল। পাথাৰখামাত বহা সাপ্তাহিক বজাৰখনৰ নাম উমচাও। এটি বিশেষত্ব আছে যে মেঘালয়ত বজাৰ বহাৰ দিন প্ৰতিটো সপ্তাহতে সলনি হয়। অৰ্থাৎ আজি যদি সোমবাৰে বজাৰ বহিছে, তেনেহ'লে অহা সপ্তাহত মংগলবাৰে বজাৰ বহিব। যদি শনিবাৰটোত বজাৰৰ দিন পৰে, তেনেহ'লে সপ্তাহটোত 2টা শনিবাৰে বজাৰ বহিব, কিয়নো তেওঁলোকৰ ঠাইত দেওবাৰটো একেবাৰে বন্ধ হৈ পৰে। সেয়ে দেওবাৰৰ সলনি শনিবাৰটোতে দুবাৰকৈ বজাৰ বহে। গাড়ীৰ পৰা নামি আমিও এবাৰ বজাৰখন চাবলৈ মন গৈছিল। অৱশ্যে বজাৰখনত মই একেবাৰেই নোযোৱা নহয়, কেইবাবাৰো গৈছোঁ, কিন্তু বহুদিন নোযোৱা বাবে একেবাৰে ওচৰৰ পৰা চাবলৈ মন গৈছিল। কিন্তু বহু দূৰ দূৰণিৰ পৰা মানুহে বজাৰ কৰিবলৈ আহে বাবে যথেষ্ট যান-জঁটৰ সৃষ্টি হয়। সেয়ে বজাৰখনৰ ওচৰে পাজৰে আমাৰ গাড়ী ৰাখিবলৈ ঠাই পোৱা নাছিলোঁ। সেইবাবে আমি বজাৰ চোৱাৰ হেঁপাহটো মনতে সামৰি থ'বলগীয়া হৈছিল। উপায় নাই, গাড়ী ৰখা ঠাইৰ অভাৱত আমি বজাৰখনৰ ভিতৰলৈ গৈ চাব নোৱাৰিলোঁ। বজাৰখন চাব নোৱাৰিলোঁ যেতিয়া বজাৰ কৰিবলৈ অহা মানুহবোৰকতো চাব পাৰিম। বজাৰ কৰা মানুহবোৰ চালোঁ আৰু শাৰী শাৰীকৈ ৰখা গাড়ীবোৰকো চালোঁ। এইদৰে চাই আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আচলতে আমাৰ যাত্ৰা কলৈকে হ'ব সেয়া আগতে আমি কোনো সিদ্ধান্ত লোৱা নাছিলোঁ। দুপৰীয়া আমি 4জনে ৰাণীত লগালগি হোৱাৰ পিছতহে আমি অলপ ঘূৰি আহোঁ বুলি সিদ্ধান্ত এটা লৈছিলোঁ। কিন্তু দূৰলৈ গ'লে সময়ৰ অভাৱ হ'ব, গতিকে সকলোবোৰ চাবলগীয়া হৈছিল। তথাপিও আমি গৈ আছোঁ। আমি গৈ এটা সময়ত অমৃত নামৰ খাচী গাঁওখনৰ চকটো পালোঁ। সকলোৱে আলোচনা কৰিলোঁ, এই চকটোৰ পৰা আৰু আমি আগুৱাই নাযাওঁ। প্ৰভাতে গাড়ীখন ঘূৰাই দিলে। আমি সকলোকেইটাই গাড়ীখনৰ পৰা নামি চকটোতে অলপ ঘূৰা-ঘূৰি কৰি পুনৰ যোৱা বাটেৰে উভতি আহিলোঁ। 18 শতিকাত ব্ৰিটিছ চৰকাৰে ৰাণী মাইৰাং পথটো নিৰ্মাণ কৰিছিল। ব্ৰিটিছ চৰকাৰে পথটো MM-R ৰোড অৰ্থাৎ মঙাপ
মাইৰাং ৰাণী পথ নামেৰে নামাকৰণ কৰিছিল। আৰম্ভণিতে হাতী ঘোঁৰাৰে যাত্ৰা কৰিব পৰা পথটো আজি টুলেন পথলৈ উন্নীত হৈছে। সেই পথটোৰ পকীকৰণ 1988 চনত আৰম্ভ হৈছিল। তাৰ আগলৈকে মটৰ গাড়ী চলাচল কৰিবৰ বাবে গড়কাপ্তানি বিভাগে পথটোত শিল পাৰি দিছিল, কিন্তু সেই সময়ত পথটো যথেষ্ট ঠেক আছিল। আজি যেনেকৈ সকলো ধৰণৰ যান বাহন চলাচল কৰিব পাৰে, সেই সময়ত নোৱাৰিছিল। সেই সময়ৰ পথটোত অকল ট্ৰাক আৰু জীপ আদি গাড়ীবোৰহে চলাচল কৰিব পাৰিছিল। আমি উভতি অহাৰ পৰত পুনৰ পাথাৰখামা বজাৰখন পালোঁ। আচলতে বজাৰখনত ইমান যে মানুহৰ সমাগম হয়, সেয়াও এক প্ৰকাৰ ভাবিবলগীয়া কথা। পাথাৰখামাৰ এই অঞ্চলটোত খাচী, গাৰো, ৰাভা আদি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে। পূৰ্বতে মেঘালয়ৰ চহৰসমূহক বাদ দি গাঁও অঞ্চলৰ যাতায়াত ব্যৱস্থা আছিল অতি দুৰ্গম। সেয়ে গাঁও অঞ্চলৰ মানুহবোৰৰ যোগাযোগৰ একমাত্ৰ কেন্দ্ৰস্থল হৈ পৰিছিল সাপ্তাহিক বজাৰসমূহ। অৰ্থাৎ অঞ্চল বিশেষত নিৰ্দিষ্ট ঠাইৰ মাজত অনুষ্ঠিত হোৱা সাপ্তাহিক বজাৰৰ দিনটোতে সকলো ধৰণৰ যোগাযোগ স্থাপন হয়। প্ৰধানতঃ কৃষি কৰ্মৰ লগত জড়িত এইসকল লোক বজাৰৰ দিনটোৰ বাদে অন্য দিনত সকলো প্ৰকাৰৰ যোগাযোগৰ পৰা বিচ্ছিন্ন হৈ পৰে। তাৰ বাবে তেওঁলোকে কোনো এটা দিনত মুকলিমূৰীয়াকৈ ওলাই অহাৰ ইচ্ছা প্ৰকাশ কৰে। তেনেস্থলত সাপ্তাহিক বজাৰৰ দিনটো তেওঁলোকৰ বাবে এক উৎসৱৰ দৰেই হৈ পৰে। সেইকাৰণে পৰিয়ালৰ সকলো লোক বজাৰলৈ আহে। বজাৰ কৰা সকলেতো বজাৰ কৰে আৰু বহু লোক বজাৰখন চাবলৈকে আহে। পাহাৰৰ মানুহখিনিৰ যোগাযোগ ব্যৱস্থাটো বজাৰ কেন্দ্ৰিক যেতিয়া চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকলেও বজাৰৰ দিনটোতে আহে। নিজৰ এলেকাটোৰ CMC মুৰব্বী অৰ্থাৎ তেওঁলোকৰ পৰম্পৰাগত ৰজাজন উক্ত বজাৰৰ দিনটোতে আহে আৰু ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। বজাৰখনৰ আশে-পাশে ভাড়াঘৰ লৈ CM চৰকাৰী বিভাগৰ কৰ্মচাৰীসকলে এনেদৰে ৰাইজৰ লগত যোগাযোগ স্থাপন কৰি আহিছে। মেঘালয় চৰকাৰৰ বিভাগীয় বিষয়া কৰ্মচাৰীসকলে সুবিধাজনক ঠাইত সাপ্তাহিক বজাৰখনতে কৃষকলৈ সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে। গতিকে সাপ্তাহিক বজাৰখনত বহু লোকৰ সমাগম ঘটাৰ ইও এটা প্ৰধান কাৰণ। প্ৰায় 4 ঘণ্টীয়া যাত্ৰাৰ কাৰ্যসূচীটো আমি সামৰি চাৰিওজনে উভতি আহিছো। এয়া আমি আহি অসম মেঘালয় সীমান্তৰ আন্তঃৰাজ্যিক সীমাৰ যি নিৰীক্ষণ চকী আছে, সেই নিৰীক্ষণ চকী আমি পাৰ হৈ অসমৰ ভূমিত প্ৰৱেশ কৰিলো।